এনকেটিভি গ্রুপের উদ্যোগে আগামী বছর প্রেক্ষাগৃহে আসছে নতুন অসমীয়া ছবি এনআরসি নলপাড়ার রামচন্দ্র। বৃহস্পতিবার গুয়াহাটির গীতা মন্দিরে অনুষ্ঠিত হয় ছবির শুভ মহরত অনুষ্ঠান। এতে উপস্থিত ছিলেন এনকেটিভি গ্রুপের অধ্যক্ষ নিপন তালুকদার, বিশিষ্ট সাংবাদিক গল্পকার মনোজ কুমার গোস্বামী, এনকেটিভির কনসাল্টিং এডিটর প্রণয় বরদলৈ, অভিনেতা যতীন বরা সহ আরও অনেকে। এই ছবিটির পরিচালনায় রয়েছেন নানন পাচনে। আগামী 15 ডিসেম্বর থেকে শুরু হবে ছবির দৃশ্য গ্রহণের কাজ। এই ছবির অভিনয় রয়েছে সিদ্ধার্থ শর্মা, জয়ন্ত ভাগবতী, পঙ্কজ মহন্ত, উপকূল বরদলৈ, জলয় লস্কর সহ বহু জনপ্রিয় অভিনেতা অভিনেত্রী। নাম নজনা চিনেমাখনত আমি আজি আহি নানানৰ লগত মোৰ ৰিলেশ্যন বহুত পুৰণা। আমাৰ চিনিয়ৰ চেনেলৰ হৈ চিৰিয়েল কৰে। গতিকে মই আশা কৰিম মই প্ৰথমতে আমাৰ পাৰ্থ ছাৰ মোহন কাৰিকক ধন্যবাদ। তেখেতে ইয়াত আহি আমাক যিখিনি হেৰি কৰিলে, গৌৰৱান্বিত কৰিলে, সেইখিনিৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ। তেখেতে কোৱাৰ নিচিনা আমাৰ নাম নজনা চিনেমাখনত প্ৰথম আহিছিলে মোৰ তাতে নানানৰ লগত মোৰ ৰিলেশ্যন বহুত পুৰণা। সি আমাৰ চিনিয়ৰ চেনেলৰ হৈ চিৰিয়েল কৰে। গতিকে তাৰ এটা সপোন আছিলে এখন চিনেমা কৰিম বুলি। কেতিয়াও স্পষ্টকৈ মোক কোৱাও নাই যে আপুনি কৰি দিয়ক, হেৰি কৰি দিয়ক। লাষ্টত এদিন সাহস কৰি ক'লেহি যে আপুনি কৰি দিয়ক। মোৰো কাৰণে এইখন নতুন দুনিয়া আছিলে। গতিকে বহুত ভাবি চিন্তি লাষ্টত নানানৰ লগত আৰু মই লাগি গ'লোঁ, চাওঁ এই ল'ৰাটোৱে ডুবাই এনে উঠাই। গতিকে লাষ্টত সি হাঁহ ক'লে। তাৰপিছত আমি আৰু প্লেন কৰা হ'ল যে আমি এই ফিল্ম মেকিং প্ৰচেছটোতো থকা ভাল। গতিকে আমাৰ পাৰ্থ মহন্ত ডাঙৰে কোৱাৰ নিচিনা যিহেতু আমি এতিয়া ৰজাৰ শাৰীত আহিলোঁ, গতিকে ৰজাৰ শাৰীত থাকিলে এতিয়া ৰজাৰ নিচিনা কাম কৰিব লাগিব। ধন্যবাদ। আমি আশা কৰিছোঁ নানানৰ ওপৰত আমাৰ পূৰ্ণ বিশ্বাস আছে। এইখন খুব মানে বাস্তৱধৰ্মী আৰু হেৰি চিনেমা হিচাপে আমি লৈ এইখন কৰিব আৰম্ভ কৰিছোঁ আৰু আন দুটা প্ৰজেক্টটো সোনকালে আৰম্ভ হ'ব। গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু গোটেইখিনিৰ পৰা হেৰি কৰিম। স্পেচিয়েলি থেংক ইউ যতীন, এটা ফোনত আহি যোৱাৰ কাৰণে। আমি আপোনাৰ লগত নেক্সট কেতিয়া হেৰিত যদি আপুনি সুবিধা দিয়ে আপোনাৰ লগতো কাম কৰাৰ আমি সৌভাগ্যপ্ৰাপ্ত হ'ম। এইটো খুব ভাল খবৰ, শুভ সংবাদ বুলিয়েই ধৰি লৈছোঁ। কিন্তু মূল বস্তুটো হ'ল যে অসমীয়া ছবিৰ বাবে অসমৰ দৰ্শকক সজাগ কৰাটো আৰু অসমৰ দৰ্শকক আকৰ্ষিত কৰাটো বহুত ডাঙৰ কথা হৈ পৰিছে। সেইটোৱে কাৰণ ছবি এখন অকলে জীয়াই থাকিব নোৱাৰে, ভাল চিনেমাখনো অকলে জীয়াই থাকিব নোৱাৰে। জীয়াই থাকিব দৰ্শকৰ সঁহাৰিৰ মাজেৰে। এখন ছবি যেতিয়া বজাৰলৈ উলিয়াই দিয়া যায়, সেইটো এটা পণ্য হৈ যায়। পণ্য হোৱাৰ লগে লগে তাৰ ক্ৰয় বিক্ৰয় বিভিন্ন কথা আহি যায়। গতিকে এই কথাবোৰৰ কাৰণে আমি যদি মানুহক বিভিন্ন ধৰণে দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এটা সময়ত আমি ব্যৰ্থ এটা প্ৰকল্প বুলিয়েই ধৰি ল'ব লগা হয়। গতিকে সাৱধানে আগবাঢ়িব লাগিব। আৰু আজিৰ এই দিনত, এই মহঙা দিনত এখন ছবি কৰাটো বহুত খৰচী কাৰবাৰ। গতিকে এই সাত পাঁচ গুণ ভাবি যিদৰে ডাইৰেক্টৰ, প্ৰডিউচাৰ বা অন্যসকলে কাম কৰিব লাগিব, দৰ্শকেও আমাৰ ভাল ছবিখন চাবলৈ যাম বুলি মন বান্ধিব লাগিব। এইটো আটাইতকৈ ডাঙৰ কথা।